হেল্ল' ফ্ৰেণ্ডছ, মই বনাইছোঁ কণীৰ ৰোষ্ট। মই কণী বইল কৰি লৈছোঁ। এনেকৈ কণী ৰেডি কৰি বইল কৰি চিলাই নিমখ আৰু জলকীয়া গুড়ি হাফ স্পুন দি মই সানি লৈছোঁ। ইপিনে কেৰাহীত ৰিফাইণ্ড অইল হাফ কাপ গৰম কৰি কণীকেইটা মই ভাজি লৈছোঁ ৰঙাকৈ। সেই কেৰাহীতেই মই 4 টুকুৰ তেজপাত, 4টা সৰু ইলাচ আৰু 2 টুকুৰ দালচেনি দি দিছোঁ। অলপ লৰাই 4টা পাতলকৈ কাটি ৰখা ডাঙৰ চাইজৰ পিঁয়াজ দি দিম। দি কিনে অলপ দেৰি ভাজি মই নিমখ দিছোঁ হাফ স্পুন। নিমখ নিজৰ টেষ্ট অনুযায়ী দিব। আদা পেষ্ট দিছোঁ মই এচামুচ, নহৰু পেষ্ট দিছোঁ মই এচামুচ। ইপিনে 2টা বিলাহী মিক্সি জাৰত দি ভালদৰে বটি কেনে আদা নহৰু কেঁচা গোন্ধ নোহোৱা হোৱাত ঢালি দিছোঁ। অলপ দেৰি লৰাই মই হাফ কাপ টমেট' চচ দি দিছোঁ আৰু চিলি গাৰ্লিক চচ দিছোঁ মই ডাঙৰ চামুচৰ 2 চামুচ। এইখিনি ভালদৰে ভাজি হাফ কাপৰ নিচিনা গৰম পানী ঢালি দিছোঁ। ঢালি দি মই ইয়াতে চেনি দিম। যেতিয়া পানীখিনি অলপ শুকাই যাব চেনি দিম মই সৰু চামুচেৰে এচামুচ। ফ্ৰেণ্ডছ, সেইখিনিতে মই এটা বস্তু পাহৰিছিলোঁ। মই কণীকেইটাত অকণমান ফুড কালাৰ দিছিলোঁ, কালাৰটো ভাল হ'বৰ কাৰণে। শ্ল' ফ্লেমত এইদৰে পিঁয়াজৰ লগত লাহে লাহে শ্ল' ফ্লেমত ভাজি থাকিম। তেলটো যেতিয়া ওপৰলৈ উঠি আহিব তেতিয়া মই গেছটো অফ কৰি দিম। এয়া মোৰ কণীৰ ৰোষ্ট ৰেডি।